तुम्हें भूलना पसंद है मुझे भूलने वाले तुम ঠিকই শুনিছা বন্ধুসকল মোক পাহৰি থকা বস্তুটোৱে ভাল লাগে তোমালোকে পাহৰিবা মই মনত পেলাই দিম আৰু দম তাকিলে পিছত পাহৰি দেখাবা এইটো হৈছে মোৰ থটস জিওগ্ৰাফি কম্পিটিটিভ এক্সাম আহি আছে কি আহি আছে এডিআৰই খতম হৈ যাব গোটেই জিওগ্ৰাফি কাৰণ এটা এটা লেকচাৰ তোমালোকে চাই থাকিবা প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি মাইন্ডত ৰখাই দিম হেতু মোৰ গ্যাৰান্টি পিছত কবা মনত থাকিছে নে থাকা নাই ওকে স্টার্ট কৰো ঠিক আছে বাৰু আজি ফার্স্ট লেকচার আমি অসম খনক অলপ কৈ গম পাই লও পিছত চাম গোটেইখিনি বস্তু টেকনিক্যালি কেনেকৈ মনত ৰাখিব পাৰিম এটা এটা জিলা এটা বস্তু কোনখন জিলাত কি আছে সব বস্তু একদম ট্ৰিপছত টেকনিকত মুখস্থ কৰাই দিম ঠিক আছে চাই থাকা আৰম্ভ কৰিছো অসমখন আমি যদি যাও গোটেই ভাৰতৰ কথা কও তেতিয়া হলে অসমখন পৰিছে তোমালোকে জানা নৰ্থ ইষ্টত হয়নে নহয় কিমান নৰ্থ ইষ্টত পৰিছে প্ৰথম কথা তোমালোকে এই অসমৰ বিষয়ে জানিবলৈ হলে অসমৰ তোমালোকে জিওগ্ৰাফি ভাৰতৰ জিওগ্ৰাফিটো চাব লাগিব আৰু অসম কোনখন ঠাইত পৰিছে সেই কথাখিনি অধ্যয়ন কৰিব লাগিব সো বাৰু আমি প্ৰথমতে আজি অসমকে স্টাৰ্ট কৰিছো পিছত ভাৰতৰ জিওগ্ৰাফি তুলি লৈ তোমালোকক দেখুৱাই দিম নৰ্থ ইষ্ট কোনটো জায়গাত পৰিছে পিছত নৰ্থ ইষ্টৰ যিমানটা ৰাজ্য আছে গোটেইখিনিৰ বিষয়ে এটা ডিসকাশন ৰাখিম শৰ্ট ট্ৰিক ৰাখিম আৰু যাতে তোমালোকে সোনকালে মুখস্থ ৰাখিব পাৰা আজি আমি অসমৰ বিষয়ে অলপ থুলমূল আলোচনা কৰিম যেহেতু প্ৰথম ভিডিও মই মাজৰ পৰাই লৈ লৈছো Actually, India তোমালোকৰ জিওগ্ৰাফি পঢ়াই পিছতে লাহে লাহে অসমৰ নৰ্থ ইষ্টৰ জিলা পঢ়াই পিছত অসমত আহিব লাগিছিলে কিন্তু মই তোমালোকক ভিডিওটো ভাল লাগাবলৈ অথবা মনত কেনেকৈ ৰাখিব পাৰা তাৰ কিছুমান টেকনিক দিবলৈ এই ভিডিও আনিছো যেহেতু মোৰ ফাৰ্স্ট ভিডিও সেই কাৰণে সো চাই লোৱা প্ৰথমতে আমি মনত ৰাখিম ইয়াৰ টোটাল ল্যান্ড এৰিয়া কিমান আছে ঠিক আছে আমি জানো এটো তোমালোক সকলোৱে গম পোৱা হয় নে নহয় এটোতে একদম সহজ মানে নহয় তোমালোকে জানা যে 78 টকাৰ মাটি দেউতাই কিনিছিলে মানে নহয় আৰু কিমান টকাত বিক্ৰী কৰিলে 338 টকা মানে নহয় কিমান টকাত 438 টকাত বিক্ৰী কৰি দিলে 438 টকাত বিক্ৰী কৰি দিলে দেউতাৰ যুগৰ 78 টকাৰ মাটি আমাৰ যুগত কিমান 438 টকাৰ বিক্ৰী হৈছে বর্গ কিলোমিটার বর্গ কিলোমিটার কিমান কিলোমিটার স্কয়ার মনত ৰাখিবা মোট মাটি কালি কিমান 78 টকাৰ কি আছিল 78 টকাৰ মাটি সেই দেউতাৰ যুগৰ কিমান টকাত বিক্ৰী কৰিলে 438 টকাত হৈ গল মাটি কালি চিন্তা কৰা নেক্সটত যোৱা জনসংখ্যাটো চাই লোৱা কি চাম জনসংখ্যা অসমৰ জনসংখ্যা চাই লোৱা অসমৰ জনসংখ্যা মনত ৰাখিম চিন্তা কৰা আমি জুতা কিনিবলৈ গৈছো বজাৰত হয়নে নহয় মোজা লৈছো 31 টকাৰ কি লৈছো 31 টকাৰ মোজা 31 টকাৰ মোজা 205 টকাৰ জুতা 205 টকাৰ জুতা 205 টকাৰ জুতা আৰু গুটে বডি মিলাই কাপোৰ কিনিছো কিমান 576 টকা 576 576 টকা ঠিক আছে 576 টকা 576 থাকি গল বন্ধু সকল কিমান টকাৰ মোজা মোজা আছিল 31 টকাৰ মোজা 205 টকাৰ জুতা 205 টকাৰ জুতা আৰু 576 টকাৰ কি কিনিছো আমি কাপোৰ কিনিছো ড্ৰেছ কমপ্লিট হৈ গল এটো আছিল অসমৰ মুঠ জনসংখ্যা মনত থাকিল নে কোৱা সোনকালে থাকি গল এতিয়া নেক্সট আমি চাম ইয়াৰ ভিতৰত মহিলা কিমান পুৰুষ কিমান ইয়াৰ ভিতৰত মহিলা কিমান পুৰুষ কিমান চাই লোৱা প্ৰথমতে আমি চাম মহিলা প্ৰথমতে চাম কি মহিলা ইয়াৰ ভিতৰত এই জনসংখ্যাৰ ভিতৰত মহিলা কিমান আচৰিত ট্ৰিপস চাই থাকা 15 টকাৰ ছোৱালী মহিলা হয় না নহয় 15 টকাৰ ছোৱালী 266 বাৰ বিয়া পাতিম 266 বাৰ বিয়া পাতিম আৰু 133 বাৰ তালাক দিম 15 টকাৰ ছোৱালী 266 বাৰ বিয়া পাতিম 133 বাৰ তালাক দিম মহিলা হৈ গল মনত পেলো আকৌ মনত পেলো ৰিভিজন দেউতাৰ সময়ৰ কিমান টকা দেউতাৰ সময়ৰ 78 টকাৰ মাটি আমাৰ সময়ত 438 টকাত বিক্ৰী হৈছে মোট মাটি কালি হৈ গল ইয়াৰ পিছত জনসংখ্যা মনত পেলাব লাগে মনত পেলাই দিয়া জনসংখ্যা কিমান আছিল বলে 31 টকা কি আছিল আমাৰ 31 টকাৰ মোজা 205 টকাৰ জুতা 576 টকাৰ কাপোৰ টোটাল বডি হৈ গল টোটাল বডি হৈ গল মানে কি টোটাল জনসংখ্যা টোটাল পপুলেশন অফ আসাম একদম ইজি ইয়াৰ পিছত মহিলা
15 টকাৰ বেটি হয় না 15 টকাৰ কি আছে মহিলা 15 টকাৰ মহিলা 264 বাৰ বিয়া পাতিম 133 বাৰ তোক তালাক দি দিম যা হৈছে থাকি গল পুৰুষ এটা মহিলাই পুৰুষৰ পৰা কম থাকিব নেকি পুৰুষক মহিলা এতিয়া কব চা মহিলা কি কয় চাই লোৱা 15 টকাৰ পুৰুষ হা এতিয়া পুৰুষটো কেনেকৈ মনত পেলাম আমি চোৱা হা 15 টকা কমুৱাৰ ভাগ নাই 15 টকা মহিলাই কব দে এতিয়া পুৰুষক 15 টকা কমুৱাৰ ভাগ নাই 939 বাৰ পিটন দিম আৰু 939 বাৰ পিটন দিম আৰু 443 বাৰ জেলত পটাম তেতিয়া গম পাবি কিমান টকা পুৰুষৰটো কি কৈছো বুলে 15 টকাৰ বেটা মানে কি মানে পুৰুষ হয় না 15 টকাৰ পুৰুষ 939 বাৰ কি কৰিম 939 বাৰ পিটিম আৰু 443 বাৰ জেলত পটাম মনত থাকিল নে পুৰুষ মহিলা জনসংখ্যা মাটি মনত পেলো একদম শান্ত মনে চাই লোৱাচোন প্ৰথম কি আছিল বলে মুঠ মাটিকালি কিমান দেউতাৰ যুগৰ 78 আমাৰ যুগত কিমান হৈছে 438 বৰ্গ কিলোমিটাৰ 438 সেইটোৰ দামটো চেঞ্জ হৈ গল ইয়াৰ পিছত চোৱা ইয়াৰ পিছত মুঠ জনসংখ্যা কেনেকুৱা মুঠ জনসংখ্যা বলে টোটাল বডিৰ কৰা মত পেলাবা টোটাল বডি ঠিক আছে মুঠ জনসংখ্যা মানে টোটাল বডি নিজৰ মানে এটা তোমালোকে এটা ক্যাপচাৰত আনিবা যে বস্তুটো মনত ৰখাৰ পদ্ধতি কি হ'ব পাৰে ঠিক আছে মনত পেলোৱা যে কি আছে 31 টকাৰ মোজা 205 টকাৰ জোতা আৰু কিমান গোটেই বডিৰ কাপোৰ কিমান টকাত কিনিলো 576 টকাৰ কাপোৰ টোটাল বডি শেষ ওকে মহিলা মনত পেলোৱা 15 টকাৰ মাইকি 266 বাৰ বিয়া পাতি 133 বাৰ তালাক দিম হৈছে নেক্সট পুৰুষটো কেনেকৈ মনত পেলাবা 15 টকাৰ বেটা ইমান মস্তানি কৰ তই হা আমাক কি কৰিবি তালাক দিবি আৰু বিয়া পাতিবি 15 টকাৰ বেটা তোক আমি কি কৰো 939 বাৰ পিটন দিম কিমান 939 বাৰ অলপ কাৰণে হাজাৰ হোৱা নাই হয়নে নহয় 939 বাৰ কি কৰিম পিটন দিম আৰু 443 বাৰ তোৰ লগত কি কৰিম তোক জেলত পঠিয়াম গম পাবি হৈ গল খতম ইয়াৰ পিছত তোমালোকে এতিয়া মনত পেলাবলৈ চেষ্টা কৰিবা আৰু এটা বস্তু আশা কৰো এইখিনি তোমালোকে বুজি পাইছা এতিয়া যদি আমি চাও আমাৰ এতিয়া অসমৰ বিষয়ে যদি আমি চাবলৈ যাও তেতিয়া হলে জাতীয় প্ৰতীক ইয়াৰ পৰা এটা আহে যোৱাবাৰ এডিআৰিত আহিছে গছটো কি আমাৰ জাতীয় গছ টেকনিক কেনেকৈ জাতীয় খিনি সব যিমান জাতীয় বস্তু আছে চাইটা আমি চাইলম পহু কি গছ কি ফুল কি চৰাই কি পহু যদি চাও অখিঙিয়া গড় গছ যদি চাও হুলুং গছ ফুল যদি চাও কপৌ ফুল চৰাই যদি চাও দেওহা ট্ৰিক্স লাগে মনত ৰাখাৰ হয় নহয় মনত ৰাখিবা এখিঙিয়া গড়টোৱে হুলুং গছৰ তলত বহি কি কৰি আছিলে কপৌ গছৰ তলত থকা দেওহাহক চাই হাঁহিলে কপৌ ফুলৰ তলত থকা দেওহাহক চাই হাঁহিলে মনত পেলোৱা আকৌ ৰিভিজন কৰা এখিঙিয়া গড়টোৱে হুলুং গছৰ তলত বহি কপৌ ফুলৰ তলত থকা দেওহাহক চাই হাঁহিলে কাক চাই হাঁহিলে দেওহাহক চাই কোনে হাঁহিলে এখিঙিয়া গড়টো কাৰ তলত আছিলে হুলুং গছৰ তলত এখিঙিয়া গছটো হুলুং গছৰ তলত বহি আছিলে হয়নে নহয় তাত কি কৰিলে কপৌ ফুল আছিলে আৰু সেই কপৌ ফুলৰ তলত সি দেখা পালে এইটো দেখোন দেওহা এইটো কি দেওহা কৰ তলত কপৌ ফুলৰ তলত দেওহা আছে আৰু ই মজা হাঁহি আছে কপৌ ফুলৰ তলত বহি থকা দেওহাহক দেখা পাই এখিঙিয়া গড়টোৱে হুলুং গছৰ তলত বহি হাঁহি আছিলে মনত থাকিল নে আকৌ ৰিভিজন কৰা কি আছিলে বন্ধুসকল যে এখিঙিয়া গড়টোৱে হুলুং গছৰ তলত বহি ফুল গছৰ তলত থকা কপৌ ফুল গছৰ তলত থকা দেওহাহক চাই হাঁহিলে সো মনত থাকি গল চাৰিটা বস্তু মনত পেলোৱা যদি পশু কও এখিঙিয়া কি আহিব গড় আহিব আমি যদি গছ কও তেতিয়া হলে হুলুং গছ আহিব ইয়াৰ পিছত যদি ফুল কও কপৌ ফুল আহিব চৰাই কলে দেওহা আহিব হৈ গল কমপ্লিট এইখিনি তোমালোকে সোনকালে স্ক্ৰিনশ্বট মাৰা সোনকালে লিখি লোৱা আৰু ট্ৰিক্সটো তোমালোকক লিখি দিলে বেছি ভাল হ'ব নেকি নহলে নিজে লিখি দিয়া বলে কি এখিঙিয়া গড়টোৱে হুলুং গছৰ তলত বহি কপৌ ফুলৰ তলত থকা দেওহাহক চাই হাঁহিলে হৈ গল লিখা এতিয়া আমি কি কৰিম বন্ধুসকল
তোমালোকক চাম যে ৰাষ্ট্ৰীয় উদ্যান কোনখন ক'ত আছে এইখিনি চাই লম পিছত তোমালোকক কি কৰিম বাকিবিলাক বুজাই যাম চোৱা আমি যদি চাও তেতিয়া হলে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ যেটো আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ কেইটা মিলি গঠন হৈছে তোমালোকে জানা নেকি আমি জানো যে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়াৰ পৰা এনেকুৱা এটা আহিছে যেটো কোৱা হয় সিয়াং কি বুলি কোৱা হয় সিয়াং নদী যেটো অৰুণাচলৰ তিনিটা ব্ৰহ্মপুত্ৰ যি তিনিটা নদী লগ লাগিছে ইয়াত তিনিটা নদীৰ সমাগম হৈ পিছত ব্ৰহ্মপুত্ৰখন এনেকৈ পাৰ হৈ গৈছে সো তিনিটা নদী লগ লাগিছে এই তিনিটাৰ পৰা তিনিটাই অৰুণাচলৰ পৰা ওলোৱা তিনিটাই কৰ পৰা ওলোৱা ইপিনে আমাৰ অৰুণাচল আছে এইটো এলেকা আমি গম পাও হয়নে নহয় এই যেটো এলেকা আমাৰ কি হয় ইমান লৈকে কি আছে আমাৰ অৰুণাচল আছে ইপিনে গতিকে অৰুণাচল আটাইতকৈ ডাঙৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য যেটো আছে সেইটো আছে কি আমাৰ অৰুণাচল এই অৰুণাচলৰ পৰা তিনিখন নদী লগ উলাই আহি ব্ৰহ্মপুত্ৰ গড় লৈছে আমি এটো গম পাও এটো কি প্ৰথমটো হৈছে সিয়াং এটা নদী হৈছে কি সিয়াং ইপিনৰ পৰা সিধা এটা আহিছে যাক কোৱা হয় দিবাং কি বুলি কোৱা হয় দিবাং আৰু ইয়াৰ পৰা গৈছে আমাৰ লোহিত এটো লোহিত বুলি কোৱা হয় কি লোহিত ইপিনৰ পৰা আহিছে কোন লোহিত কোন আহিছে লোহিত আৰু এই তিনিটা যেতিয়া লগ লাগিছে লগ লাগি ইপিনৰ পৰা আহি ইপিনৰ পৰা আহি ব্ৰহ্মপুত্ৰ ইপিনে গৈ ইপিনৰ পৰা ওলাই গৈছে ঠিক আছে ইয়াৰ পিছত ইয়াক কি যমুনা নামেৰে জনা যায় পিছত গংগা লগ লাগিছে এইখিনি বাকি নদীৰ যেতিয়া তোমালোকক বুজাম নহয় নদী কোন পিনে গৈছে কি গৈছে সেইটো এতে যেহেতু ৰাষ্ট্ৰীয় উদ্যান বুজাবলৈ গৈ আছো সেই কাৰণে ভিডিওটো অলপ শৰ্ট কৰিছো কিন্তু ৰাষ্ট্ৰীয় উদ্যান বুজাবলৈ যাওতে এই নদীটো প্ৰয়োজন সেই কাৰণে মই তোমালোকক কৈ দিলো ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান আমি পঢ়োতে যেহেতু আমাৰ প্ৰয়োজন সেই কাৰণে আমি কৈ দিলো আৰু ট্ৰিক্সত মনত ৰাখিব লাগিব যে কোনখন ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে আৰু কোনখন উত্তৰ পাৰত আছে কিকিনে বুজিব লাগিব সেই কাৰণে এইটো মই নদীটো তোমালোকক আকি দেখুৱাই দিলো পিছত আমি এইবিলাক অৰুণাচল প্ৰদেশৰ বিষয়ে পঢ়িম আমি বাকি ব্ৰহ্মপুত্ৰৰ বেলিৰ বিষয়ে পঢ়িম পিছত বাকিখিনি চাম এতিয়া চাই লোৱা এতিয়া যদি আমি চাও তেতিয়া হলে ব্ৰহ্মপুত্ৰৰ যদি আমি চাও এটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ যদি চাও তেতিয়া হলে আমাৰ দক্ষিণ ফালে কি আছে দুখন আছে ইয়াত আছে এখন যেটো আমি জানো আটাইতকৈ পুৰণা কাজিৰঙা হয়নে নহয় তেতিয়া হলে আমি ইয়াত ভাগ কৰি লৈছো ঠিক আছে টিপছত মনত ৰাখিবা ভাগ কৰি লৈছো তলত আছে কি নাম্বাৰ 1 আছে কাজিৰঙা কে ফৰ কাজিৰঙা তোমালোকে দি দিয়া আটাইতকৈ পুৰণা গতিকে এইটো আছিল 19 কিমানত গঠন হৈছিল 1974 ত গঠন হৈছিল 1974 ত ইয়াৰ পিছত যদি এইটো সাইডত আৰু চাও তেতিয়া হলে ইপিনে গৈ একেবাৰে ইয়াত এটা আছে ইয়াক কোৱা হয় দিহিং পাটকাই মনত ৰাখিবা দিহিং পাটকাই আৰু এই দিহিং পাটকাই কোন 2021 চনত ৰাষ্ট্ৰীয় উদ্যান কি হৈছে স্বীকৃতি পাইছে ৰিসেন্টলি বেছি দিন হোৱা নাই এইটো ৰিসেন্টলি দিহিং পাটকাই যেটো আছে সেইটো ৰিসেন্টলি কি পাইছে ৰাষ্ট্ৰীয় উদ্যান নেশনাল পাৰ্ক হিচাপে ঘোষিত কৰা হৈছে ঠিক আছে ইয়াৰ পিছত যদি চাও সাবা ৰাষ্ট্ৰীয় উদ্যানৰ এতিয়া আমি থুৰতে অসমখন পঢ়ি আছো জাস্ট মনত ৰখাৰ এটা লজিক পিছত এই কেটাৰ ওপৰত ডিপলি আলোচনা কৰা হ'ব কাজিৰঙাৰ ওপৰত কাজিৰঙাৰ বিষয়বস্তুবিলাক মনত ৰখাৰ টেকনিক হয় নহয় দিহিং পাটকাই তাৰ যিবিলাক ফেক্টছ আছে কি পোৱা যায় তাক টাইগাৰ ৰিজাৰ্ভ হয় নে নহয় ওয়াৰ্ল্ড হেৰিটেজ সাইট হয় নে নহয় এইখিনি পিছত চাম কিন্তু প্ৰথমতে আমি চাই লও অকল সনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিম এইটো ভিডিওত আৰু কোনখনৰ লোকেশন কত আছে সেইটো আমি চাম ঠিক আছে সো এইটো সাইডত আছে আমি দেখা পাইছো কি ইয়াত এইটো জায়গাতে আছে কি আমাৰ দিহিং পাটকাই যেটো 2000 কিমান 21 ত কি হৈছিল স্বীকৃতি পাইছিল একদম ইপিনে যদি চাও তেতিয়া হলে কুকৰাঝাৰত পৰিছে তোমালোকৰ ৰাইমনা কি পৰিছে ৰাইমনা আৰু গতিকে ইয়াক লিখি দি একদম এইটো সাইডত এইটো ব্ৰহ্মপুত্ৰ একদম এইটো সাইডত কোন আছে বলে ৰাইমনা আছে এই ৰাইমনাখন একেই ধৰণে 2021 চনত ৰাইমনাও 2021 চনত তেতিয়া হলে 2021 চন কেইটা হল দুটা হয় নহয় একবাৰে হিপিনে দক্ষিণ ফালৰ টকা একেবাৰে হিপিনে কি আছে দিহিং পাটকাই আৰু ওপৰত যেটো আছে আমাৰ উত্তৰ সাইডত আছে তেতিয়া হলে ৰাইমনা আৰু এটো কিমান 2021 চনত নেশনাল পাৰ্ক হিচাপে ঘোষিত কৰা হৈছে ৰাইমনা পিছত যদি আমি চাও তেতিয়া হলে চিৰাং আৰু তোমালোকৰ বাক্সা চিৰাং আৰু বাক্সাত পৰিছে কি চিৰাং আৰু বাক্সাত আমি যদি চাও তেতিয়া হলে ইয়াত পৰিছে মানাস ইয়াত কি পৰিছে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস এখন ওয়াৰ্ল্ড হেজিটেড সাইট হিচাপেও ঘোষণা কৰা হৈছে মানাসক আৰু কাজিৰঙাক 1985 ত পিছত আলোচনা কৰিম মনত ৰখাই দিম ঠিক আছে টিপছটো তেতিয়া হলে আমি চাৰিখন পাই গলো আৰু বাকি আছে ইয়াৰ পিছত তোমালোকে চাবা যেতিয়া মানাস কেং হ'ব তেতিয়া হলে আকৌ আহি যাব ইয়াত আমাৰ আছে ওৰাং কি আছে ওৰাং কি পাৰ্ক
ওৰাং নেশ্যনেল পাৰ্ক আৰু ওৰাংখন মানাসৰ কথা পাহৰি গলো কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এইখনক ঘোষণা কৰা হৈছিল 1990 চনত কিমান চনত 1990 চনত কি কৰা হৈছিল মানাসখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ পিছত আমি যাও তেতিয়া হলে আহিব কি আমাৰ ওৰাং ওৰাংখন হৈছিল তোমালোকৰ 1999 ইয়াৰ পিছত যদি চাও তেতিয়া হলে আছে নামেৰি নামেৰিখন কিমান ইয়াত ওৰাং ইয়াত হ'ব নামেৰি প্ৰায় বিশ্বনাথৰ পৰিছে আৰু ইয়াৰ পিছত তোমালোকৰ ইয়াতে একেবাৰে সোমাজত আছে তোমালোকৰ এটা সেইটো হৈছে ডিব্ৰু চৌখোৱা ঠিক আছে এইখন হৈছিল নেশ্যনেল পাৰ্ক হিচাপে নামেৰি 1998 আৰু একেবাৰে লাষ্টত আছে ডিব্ৰু চৌখোৱা এইটো একদম ইয়াতে আছে ডিব্ৰু চৌখোৱা আৰু এই ডিব্ৰু চৌখোৱা হৈছে 1999 সো বন্ধুসকল তোমালোকে চাই লোৱা ইয়াত মনত ৰাখিবলৈ একদম সহজ বলে এইখন হৈছে কি ব্ৰহ্মপুত্ৰৰ তলত আছে কিমান দুখন তলত মানে দক্ষিণত আছে দুখন এখন হৈছে কাজিৰঙা এখন হৈছে দিহিং পাটকাই কাজিৰঙাখন 1974 আৰু দিহিং পাটকাই 2021 ঠিক আছে ওপৰত আছে ৰাইমনা হৈছে 2021 ইয়াৰ পিছত আছে তোমালোকৰ এটো হৈছে কি M4 কি হয় তোমালোকে কোৱাচোন M4 হৈছে তোমালোকৰ কি R for Raimona M for কি ইয়াৰ পিছত O for কি N for কি আৰু D for কি এটা যদি আমি চাও তেতিয়া হলে M for হ'ব মানাস হয় না নহয় মানাস হৈছিল 1990 চনত ইয়াৰ পিছত ওৰাং হৈছে 1999 ইয়াৰ পিছত নামেৰি হৈছে 1998 আৰু দিহিং এটো ডিব্ৰু চৌখোৱা হৈছে 1999 সো বন্ধুসকল এইখিনি তোমালোকে এনেকা তল ওপৰ কৰি খজাই লবা পিছত মনত ৰাখিবলৈ তোমালোকৰ সুবিধা হ'ব ঠিক আছে একেবাৰে তোমালোকে 3-4 বাৰ মান ৰিভাইজ কৰিলে এটো এনে আহি যাব বলে তলত কি RMOND মনত ৰাখি দেবা R for Raimona M for Manas O for Orang N for Nameri D for ডিব্ৰু চৌখোৱা তলত আছে কাজিৰঙা আৰু দিহিং পাটকাই হৈ গল একদম সহজ এইখিনি তোমালোকে মনত পেলাই দেবা জাস্ট এইটো আৰম্ভণি ঠিক আছে জাস্ট আৰম্ভণি কৰিছো ইয়াত যদি আমি চাও তেতিয়া হলে আৰু দুটা বস্তু আমি মনত ৰাখিব পাৰো যে ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কিমান অলপ মানে লাহে লাহে আলোচনা কৰি যাম পিছত ডিপলি আলোচনা কৰি যাম ব্ৰহ্মপুত্ৰৰ যদি আমি চাও তেতিয়া হলে এইটো ফালৰ পৰা তোমালোকে যদি চোৱা এনেকা বহুত নদী আহি পৰিছে ঠিক আছে এনেকা বহুতখিনি নদী আহি পৰিছে ব্ৰহ্মপুত্ৰত উপনদী আছে ব্ৰহ্মপুত্ৰৰ বহুতো ইপিনৰ পৰাও বহুত কি হৈছে বহুত উপনদী গৈছে বহুত উপনদী ইপিনৰ পৰা এনেকা গৈ ব্ৰহ্মপুত্ৰত কি হৈছে লাগিছে এনেকা বহুত নদী আহি কি লাগিছে আমাৰ ব্ৰহ্মপুত্ৰত লগ লাগিছে এতিয়া ইয়াৰ পৰা কোৱেশ্চন এটা আহিব পাৰে যে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনদীখন কি তেতিয়া হলে সেইটো হ'ব তোমালোকৰ সোৱণশিৰি এটো কি হ'ব সোৱণশিৰি যেটো নেকি ব্ৰহ্মপুত্ৰৰ কোন পিনৰ পৰা লগ লাগিছে ই ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ পৰা ঠিক আছে এটো হল ব্ৰহ্মপুত্ৰৰ উত্তৰ ফাল এটো হৈছে উত্তৰ এটো হল দক্ষিণ গতিকে উত্তৰ ফালৰ পৰা লগ লাগিছে আহিছে কোন সোৱণশিৰি নদী উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ নদী কলে সোৱণশিৰি আটাইতকৈ ডাঙৰ নদী কলে সোৱণশিৰি আৰু ইপিনৰ পৰা গৈছে কপিলি ইপিনৰ পৰা কোন গৈছে এই মেঘালয়ৰ পৰা ওলাই কপিলিটো গৈ লগ লাগিছে বাকি এইখিনি বাকি ভিডিওত বুজিবা জাস্ট মনত পেলোৱা যে আমাৰ দক্ষিণ ফালৰ আটাইতকৈ ডাঙৰ নদীখন হৈছে কপিলি ইয়াত দুখনৰ যদি পাৰ্থক্য চাও কপিলি আৰু সোৱণশিৰি তেতিয়ালে সোৱণশিৰি 1 নম্বৰ কপিলি 2 নম্বৰত আছে ঠিক আছে এইখিনি মনত পেলাই ৰাখিবা আৰু এনেকুৱা তোমালোকৰ ব্ৰহ্মপুত্ৰত ইপিনৰ পৰা প্ৰায় 57টা নদী আহি লগ লাগিছে 57টা প্ৰায় নহয় এইটো 57টা নদীয়ে হয় ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ 57টা নদী আহিছে আৰু দক্ষিণ ফালৰ পৰা 33টা লগ লাগিছে দক্ষিণ ফালৰ পৰা কি লাগিছে 33টা উপনৈ লগ লাগিছে লগ লাগি আমাৰ এই বৃহৎ ব্ৰহ্মপুত্ৰ এলেকাটোৰ সৃষ্টি হৈছে সো এতিয়া তোমালোকৰ এইখিনিটো বস্তু ক্লিয়াৰ যে নদী মোটামুটি কেইটামান নদীৰ বিষয়ে আলোচনা কৰিলো কিন্তু এক্স্যাক্টলি আমি এতিয়ালৈকে যোৱা নাই মানে টপিকত যোৱা নাই এক্স্যাক্টলি যেতিয়া যাম তেতিয়া বুজাই দিম এতিয়া জাস্ট মাত্ৰ মই অলপ মানে ডিসকাশন কৰিলো ওপৰা ওপৰি অসমত থুৰতে অসম আমি জানিব লাগে জনসংখ্যাটো চালো হনে নহয় ইয়াৰ পিছত তোমালোকৰ জনসংখ্যা চালো মাটিকালি চালো পুৰুষ আৰু মহিলা কিমান চালো আৰু সাক্ষৰতাৰ হাৰটো থাকি গল চোৱা বৰ্তমান যেটো সাক্ষৰতাৰ হার আছে আমাৰ সাক্ষৰতাৰ হার বুলি কলে কিমান হ'ব 72.19 কিমান 72.19 কিমান আছে সাক্ষৰতাৰ হাৰটো আছে আমাৰ যদি চাও শিক্ষিতৰ হার ইয়াত আছে 72.19 ইয়াৰ পিছত আমি গাঁৱত কিমান আছে চহৰত কিমান আছে নগৰত কিমান আছে এইখিনি আলোচনা কৰিম ইয়াৰ পিছত মহিলা কিমান পুৰুষ কিমান সেইটো ডাইৰেক্ট এটা তোমালোকৰ জিওগ্ৰাফিৰ ডাইৰেক্ট লেকচাৰ আহিব সেই লেকচাৰত তোমালোকে চাই লবা এতিয়া জাস্ট ইমানে জানা যে সাক্ষৰতাৰ হাৰটো কিমান 72.19 এতিয়া এইটো তোমালোকে মনত ৰাখিবা কি মনত ৰখাৰ উপায় বলে 72 বছৰীয়া বুঢ়ীয়ে 19 বছৰৰ লৰাৰ লগত পলাই গল 19 বছৰৰ লৰাৰ লগত পলাই গল কেনেকুৱা 72 বছৰৰ বুঢ়ী 19 বছৰৰ লৰাৰ লগত পলাই গল এটো হৈছে কি শিক্ষিতৰ হার এটো কি শিক্ষিতৰ হার
ট্ৰিপছত মনত আছে নে বন্ধুসকল আমি আকৌ প্ৰথমৰ পৰা আমি অলপমান ৰিভিজিং কৰো ঠিক আছে প্ৰথমৰ পৰা আমি ৰিভাইজ কৰো তেতিয়া হলে বস্তুখিনি আমাৰ ক্লিয়াৰ হৈ যাব একো নাই টাইম যাব ভিডিওটো তোমালোকে লেন্থি হলে একো নাই চাই থাকিবা বুজি পাবা হয় নহয় টপিকখিনি নলেজ থাকিলে তোমালোকে এনেকৈ এক্সাম পাৰ কৰিব পাৰিবা নহলে তো নোৱাৰা নহয় সো ষ্টাৰ্ট কৰিছো দিয়া তোমালোকৰ প্ৰথমতে কোৱাচোন অসমৰ মুঠ মাটিকালি কিমান আছিল বোলে 78 টকা দেউতাৰ জবনাত আছিল 78 টকাৰ মাটি আমাৰ জবনাত কিমান গৈ পালে 438 বৰ্গ কিলোমিটাৰ তো লাষ্টত লগাই দিবা আৰু 438 টকাত বিক্ৰী কৰিলো 78 টকাৰ মাটি 438 টকাত বিক্ৰী কৰিলো 78 আৰু ইপিনে তোমালোকে কি লগালা 438 টোটাল এক লগ কৰি দিয়া দুইটা এক লগ কৰি লিখি দিয়া হৈ গল মাটিকালি ইয়াৰ পিছত আকৌ জনসংখ্যাটো কিমান 31 টকাৰ কি আছিল 31 টকাৰ মোজা 205 টকাৰ জোতা আৰু 576 টকাৰ কিমান কাপোৰ হৈ গল জনসংখ্যা পুৰুষ মহিলাৰটো কিমান আছিল 15 টকাৰ কি মহিলা 15 টকাৰ মহিলা 266 বাৰ কি কৰি বিয়া পাতি 133 বাৰ কি কৰি দিছো তালাক কৰি দিছো হয়নে নহয় ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে পুৰুষটো কিমান আছিল বোলে 15 টকাৰ বেটা কি কৰিম তো একেবাৰে 939 বাৰ পিটন দিম আৰু কি কৰিম তো 443 বাৰ জেলত পঠাম গম পাবি তেতিয়া হয়নে নহয় ইয়াৰ পিছত এতিয়া কি মনত পেলাব লাগে বোলে এতিয়া মনত পেলাব লাগে সাক্ষৰতাৰ হাৰ বোলে কিমান সাক্ষৰতাৰ হাৰ বুলি কোৱাৰ লগে লগে ও 72 বছৰীয়া বুঢ়ী কি কৰিলে কাৰ লগত পলাই গল 19 বছৰীয়া লৰাৰ লগত পলাই গল এতিয়া চাই লোৱা 72.19 পইণ্ট এটা মাজত বহাই দিবা কাম হৈ গল ৰাফা দাফা শেষ ওকে ইয়াৰ পিছত তোমালোকে যেতিয়া ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰ নদীখন তিনিখন নদী লগ লাগি হৈছে কি কি আছিল সিয়াং দিবাং লোহিত এই লোহিতত তোমালোকে জানা নেকি আমাৰ যেটো কি কয় ভূপন হাজৰিকা ব্ৰিজ দলাখদিয়া এই দলাখদিয়া ব্ৰিজখন ইয়াতে আছে এই দলাখদিয়া ব্ৰিজখন লোহিতৰ ওপৰত আছে এতে কোৱেশ্চনটো এনেকুৱা আহে ইয়াত প্ৰস্তুত হয় যে লোহিতৰ ওপৰত থকা ব্ৰিজখনৰ নাম কি বা দলাখদিয়া ব্ৰিজখন কোনটো ঠাইত আছে এইটো আসলতে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নাই এইটো লোহিতৰহে ওপৰত আছে ঠিক আছে এইটো কাৰ ওপৰত আছে লোহিতৰ ওপৰত আছে আৰু এই তিনিখন যত লগ লাগিছে সেই লগ লগা ঠাইতে কি আছে আমাৰ এখন ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ডিব্ৰু-চৌখোৱা ন্যাশনাল পাৰ্ক তাতে অৱস্থিত বুজি পাইছা বন্ধুসকল ইমানখিনি ক্লিয়াৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন পাইছো 7খন পাইছো ব্ৰহ্মপুত্ৰৰ আমি যদি চাও দক্ষিণ পাৰত 2খন আছে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কি আছে 5খন আছে দক্ষিণ পাৰত আছে কাজিৰঙা দিহিং পাটকাই কাজিৰঙাটো হৈছে 1974 দিহিং পাটকাই 2021 ইপিনে আছে নামেৰি নহয় ৰায়মনা 2021ত ন্যাশনাল পাৰ্ক হিচাপে ঘোষিত হৈছে ইয়াৰ পিছত কি মানসটো কিমান 1990 ইয়াৰ পিছত ওৰাং 1999 ইয়াৰ পিছত নামেৰি 1998 আৰু দিহিং পাটকাই ডিব্ৰু-চৌখোৱাটো হৈছে 1999 এইখিনি তোমালোকে মনত পেলাই দিলা এইখিনি মনত পেলাই দিয়াৰ লগে লগে তোমালোকৰ আদাটো ইপিনে মানে অসমৰ থুৰতে বুজিওটো বস্তুখিনি অলপমান তোমালোকৰ আগুৱাই গৈছে এতিয়া আৰু ট্ৰিপছ দিম তোমালোকৰ অসমৰ পথৰ বিষয়ে ঠিক আছে পথ আৰু আমাৰ অসমৰ কি কি পথ আছে সেই পথবোৰ কেনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথ কি আছে বা প্ৰমুখ ৰাষ্ট্ৰীয় ঘাইপথ বিলাক কি ইয়াৰ পিছত তোমালোকে পাবা যে বিমান বন্দৰ কেইখন আছে কত আছে এইখিনি আমি আলোচনা কৰিম এতিয়া ঠিক আছে এতিয়া সব বন্ধুসকল আমি ট্ৰিক্সত মানে ইয়াত আলোচনা কৰিম বিমান বন্দৰ যিমানখিনি আছে অসমত থকা বিমান বন্দৰ এই গোটেইখিনিৰ বিষয়ে তোমালোকৰ ট্ৰিপছত মনত পেলোৱা ৰখোৱা সিস্টেমটো শিকাই দিম দম থাকিলে মই কৈছো নহয় পাহৰি দেখাবা ঠিক আছে যদি ইমান দম হৈছে পাহৰি দেখাবা চোৱা কেইখন আছে 1 2 3 4 5 6খন বিমান বন্দৰ 6খন আছে নাম কি গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় লখিমপুৰ শিলচৰ কোনটো ঠাইত আছে গুৱাহাটী কত আছে গুৱাহাটী যেটো বিমান বন্দৰ কত আছে বৰজাৰত আছে তেজপুৰৰ কি আছে তেজপুৰ যেটো বিমান বন্দৰ কত আছে খালনি হনে নহয় যোৰহাটত ৰৰয়া ডিব্ৰুগড়ৰ যেটো বিমান বন্দৰ সেইটো মোহনবাৰীত আছে লখিমপুৰত আছে লীলাবাৰী আৰু শিলচৰ আছে কুম্বীৰ গ্ৰাম এইখিনি ঠাই কেনেকৈ মনত ৰাখিবা পাহৰি যাবা আজি মই কৈ দিছো লিখি লৈছা নোটছ কৰি লৈছা কেক ৰাফা দাফা হৈ গল কিন্তু ৰিভিজন লাগিব এইখিনি মনত ৰাখিবলৈ হলে কিন্তু ট্ৰিক্সত যিকোনো এটা বস্তু যদি আমি ৰাখো লং টাইম মনত থাকে ঠিক আছে সেই টিপস আমি ফলো কৰিম আৰু টিপস ফলো কৰি লং টাইম মেমৰি কেনেকৈ আমি বনাব পাৰো সেইটো প্ৰসেছত লৈ যাম ঠিক আছে সো প্ৰথমতে এই তিনিটাক লৈ এটা টিপস আৰু পিছত এই তিনিটাক লৈ এটা টিপস দুটা টিপস মনত ৰাখিবা কাম হৈ গল ঠিক আছে ষ্টাৰ্ট কৰিম চাই লও গুৱাহাটী বৰজাৰৰ পৰা গাড়ী লৈ হাটত ৰৈ খালনিৰ পৰা খাগ লৈ তেজপুৰত বেচিলো মানে কি গুৱাহাটী বৰজাৰৰ পৰা
ষ্টাৰ্ট কৰিছোঁ গাড়ী লৈ যোৱা গুৱাহাটী বৰজাৰ গুৱাহাটীতো বৰজাৰ সকলো মনত থাকে গুৱাহাটীৰ বৰজাৰ এইটো সকলোৱে জানো আমি বিমানবন্দৰ বাকীখিনি মনত নাথাকে গতিকে গুৱাহাটী বৰজাৰৰ পৰা গাড়ী লৈ ওলালো হয়নে নহয় গাড়ী লৈ ওলাই গৈ ক'ত পালো গৈ পালো হাটত হাট মানে যোৰহাট হাট মানে কি যোৰহাট গুৱাহাটী বৰজাৰৰ পৰা গাড়ী লৈ ওলালো হাটত যোৰহাট গৈ পালো যোৰহাটত ৰৈ মানে ৰৰৈয়া যোৰহাটত ৰৈ মানে ৰৰৈয়া যোৰহাটত ৰৈ কৈছো নহয় ৰৈ মানে ৰৰৈয়া মানে যোৰহাট কোৱাৰ লগে লগে ৰৰৈয়া আৰু গুৱাহাটী বুলি ক'লে বৰজাৰ গতিকে গুৱাহাটী বৰজাৰৰ পৰা গাড়ী লৈ ওলাই হাটত গলো হাটত ৰৈ মানে ৰৰৈয়া হাটত ৰৈ মানে ৰৰৈয়া গৈ ক'ত পালো ৰৈ কি গৈ গাড়ী লৈ হাটত গৈ খালনিৰ পৰা পিছত কি কৰো খালনিৰ পৰা শাক ললো খালনিৰ পৰা কি ললো শাক ললো তেজপুৰত নি বেছি দিলো বা তেজপুৰত কি কৰি দিলো বেছি দিলো ঠিক আছে মনত থাকিব গুৱাহাটীৰ পৰা গুৱাহাটী বৰজাৰৰ পৰা গাড়ী লৈ ওলাইছো হাটত গলো ক'ত গলো হাটত গলো ক'ত গলো হাট হাট মানে যোৰহাট তাত ৰৈ মানে ৰৰৈয়া তাত ৰৈ ক'ত প্ৰৱেশ কৰিলো খালনিত প্ৰৱেশ কৰিলো খালনিৰ পৰা শাক ছিঙিলো খালনিৰ পৰা কি ছিঙিলো শাক ছিঙি গৈ ক'ত বিক্ৰী কৰিলো তেজপুৰত বিক্ৰী কৰি দিলো কাম হৈ গল এই তিনিটা মনত থাকিল নে এক্সাক্টলি থাকি গল চোৱা গুৱাহাটী বৰজাৰৰ পৰা গাড়ী লৈ ওলালো ওলাই পিনে কি কৰিলো ওলাই পিনে গৈ পালো ক'ত হাটত হাট মানে যোৰহাটত ৰৈ মানে ৰৰৈয়া পিছত কি পালো তাত ৰৈ ক'ত পালো খালনিৰ পৰা কি কৰি দিলো খালনিৰ পৰা শাক উঠাই লৈ তেজপুৰত নি বিক্ৰী কৰি দিলো দুইটা একেলগত আহি আছে গুৱাহাটী বৰজাৰ আহি গল ইয়াৰ পিছত যোৰহাট ৰৰৈয়া হৈ গল ইয়াৰ পিছত তেজপুৰ খালনি শাকটো ক'ত বেচিছিলো তেজপুৰত বেচিছিলো গতিকে খালনি আৰু তেজপুৰ ক'ত ৰৈ আছিলো ক'ত বোলে যোৰহাটত তেতিয়া হলে ৰৰৈয়া বুলি ক'লে কি হ'ব যোৰহাট আৰু মত ৰাখিবা গুৱাহাটী ক'ৰ পৰা ওলাইছিলো ওলোৱাটো হৈছিলে গুৱাহাটী বৰজাৰৰ পৰা গতিকে গুৱাহাটী বৰজাৰ মনত থাকি গল এইটো টিপছ এতিয়া এই তিনিটা মুখস্থ কৰিম কেনেকৈ মুখস্থ কৰিম চোৱা শিলচৰৰ কুম্ভীৰটো লীলাই ধৰি লখিমক দি ক'লে জিব্বাত সোমাই ৰাখ চাই লোৱা শিলচৰৰ কুম্ভীৰ এটা জীৱ বুলি ধৰি ল'বা ঠিক আছে কুম্ভীৰ এটা জীৱৰ নাম আমি শুনিছো ঠিক আছে গতিকে শিলচৰৰ কুম্ভীৰটো কোনে ধৰিছে লীলাই ধৰিছে কি কৰিছে লীলাই ধৰিলে কি কৰিলে চোৱা শিলচৰৰ কুম্ভীৰটো লীলাই ধৰি লখিমক দিলে কাক দিলে লীলাই ধৰি লখিমক দিলে লখিম মানে লখিমপুৰ আৰু পিছত কি কৰিলে দি ক'লে ডিব্বাত ভৰাই ৰাখ বুজি পাইছা আকৌ চোৱা শিলচৰৰ কুম্ভীৰটো মানে শিল আৰু কুম্ভীৰ গ্ৰাম হৈ গল ইয়াৰ পিছত কি কৰিলে লীলাই ধৰিলে কোনে ধৰিলে লীলাই ধৰি কাক ক'লে লখিমক কি ক'লে ডিব্বাত ভৰাই ইয়াত থাকি গল ডিব্বাত ভৰাই মোহনবাৰীত ৰাখ মোহনক দি দে ডিব্বাত ভৰাই মোহনক দি দে চাই ল'বা হৈ গল হা শিলচৰৰ কুম্ভীৰটো শিলচৰ বুলি ক'লে কুম্ভীৰ হৈ যাব লীলাই ধৰি লখিমক দিলে লীলা মানে লীলাবাৰী কাক দিলে লখিমক দিলে হয় নে নহয় ইয়াৰ পিছত লখিমে ডিব্বাত ভৰালে ডিব্বা মানে ডিব্ৰুগড় কি কৰিলে লখিমে ডিব্বাত ভৰাই মোহনক কি কৰি দিলে দি দিলে কাক দি দিলে মোহনক দি দিলে মনত ৰাখাচোন শিলচৰৰ কুম্ভীৰটো কোনে ধৰিছিলে লীলাই ধৰি কাক দিলে লখিমক দিলে লখিমে কি কৰিলে ডিব্বাত ভৰালে ডিব্বাৰ পৰা কাক দিলে মোহনক দিলে মোহনে লৈ গল হৈ গল একদম ইজিলি মনত ৰাখিব পাৰিছা বোলে কি শিলচৰৰ কুম্ভীৰটো কাৰ কুম্ভীৰ শিলচৰৰ কুম্ভীৰটো কি কৰি দিলে লীলাই আনিলে কোনে আনিলে লীলাই আনিলে আনে কাক দিলে লখিমক দিলে লখিমে এইটো কি কৰিলে ডিব্বাৰ ভিতৰত ভৰাই দিলে বৈ পিনে কি কৰি দিলে মোহনক দি দিলে লৈ যা বাবা লৈ যা হয় নে নহয় মনত থাকি গল নে একদম ইজি
শিলচৰৰ কুম্ভীৰটো কোনে ললে বোলে এইটো লীলাই কি কৰিলে লীলাই আনি কাক দিলে লক্ষীমক দিলে লক্ষীমে কি কৰিলে ডিব্বাত ভৰালে ডিব্বাত ভৰাই মোহনক কি কৰিলে মোহনক দি দিলে তাৰ পৰা তোমালোকৰ মনত থাকি গল শিলচৰ বুলি কলে কুম্ভীৰ গ্ৰাম হয় নহয় লক্ষীমপুৰ কলে লীলাবাৰী ইয়াৰ পিছত ডিব্ৰুগড় বুলি কলে মোহনবাৰী হৈ গল বন্ধুসকল এতিয়া নেক্সট আমি চাম এতিয়া যদি আমি ৰেলপথটো চাও বন্ধুসকল তেতিয়াহলে আমাৰ ইয়াত আছে উত্তৰ পূব ৰেল সীমান্ত ঠিক আছে উত্তৰ পূব ৰেল সীমান্ত মনত ৰাখিবা আমাৰ ৰেলপথৰ কথা আহিলে তোমালোকে দিবা যে কোনখন অসমৰ মাজেদি ৰেলপথ পাৰ হৈ গৈছে তেতিয়াহলে এইখনৰ নাম হ'ব উত্তৰ পূব ৰেল সীমান্ত ঠিক আছে উত্তৰ পূব ৰেল সীমান্ত উত্তৰ পূব সীমান্ত বুলি কলে হ'ব উত্তৰ পূব সীমান্ত ঠিক আছে আৰু যদি আমি স্থলপথ চাও তেতিয়াহলে আমাৰ প্ৰায় 2100 মানে 2100 স্থলপথ আছে ঠিক আছে ন্যাশনাল হাইওয়ে আছে ঠিক আছে 2100টা কি আছে স্থলপথ আছে আৰু তাৰ ভিতৰত প্ৰমুখ যদি তেতিয়াহলে চাও আমি প্ৰমুখ যদি চাও তেতিয়াহলে প্ৰমুখ কেইটা আছে 31 টো প্ৰমুখ হ'ব ইয়াৰ পিছত তোমালোকৰ 36 আছে 37 আছে 38 আছে 39 আছে 44 আছে ইয়াৰ পিছত 52 টো আছে 53 আছে and 54 এইকেইটা প্ৰমুখ এইকেইটা কি আছে প্ৰমুখ মানে দীঘলীয়া আটাইতকৈ যদি দীঘলীয়া কো আমাৰ ন্যাশনাল হাইওয়ে তেতিয়াহলে 44 তম এইটো মনত ৰাখিবা 44 তম টু আটাইতকৈ দীঘলীয়া আমাৰ কি আছে ন্যাশনাল হাইওয়ে আছে ঠিক আছে ইয়াৰ পিছত তোমালোকে যদি অসমৰ জলবায়ুৰ কথা অলপমান চিন্তা কৰা যে অসমৰ যেটো জলবায়ুটো কেনেকুৱা এইটো পৰীক্ষাত বহুত আহে ঠিক আছে তেতিয়াহলে তোমালোকে এইটো দিবা মৌসুমী জলবায়ু কাৰণ ইয়াত তোমালোকে বতৰত দেখা পাবা বন্ধুসকল আধা সিজন গৰমো থাকে আধা সিজন ঠাণ্ডাও থাকে মানে ঠাণ্ডা আৰু গৰম মিলাই হয়নে নহয় ঠাণ্ডা আৰু গৰম মিলাই থাকে আমাৰ এই ওচৰে থকা আমি যদি মেঘালয়টো চাও তেতিয়াহলে মেঘালয়ত ঠাণ্ডা থাকে হয়নে নহয় আৰু মেঘালয়ত আটাইতকৈ বৰষুণ বেছি হোৱা টাই মৌচিনৰামো আছে বাৰু মেঘালয় যেতিয়া আলোচনা কৰিম এনেকুৱা টেকনিকত তাত মৌচিনৰামত কি হয় কি ন্যাশনাল পাৰ্ক আছে কি বস্তু আছে গোটেইখিনি ডিসকাশন কৰিম আজি তুৰতে অসমখন তোমালোকক অলপমান মনত পেলাই দি দিলো ঠিক আছে আৰু পথখিনিৰ বিষয়ে আমি আলোচনা কৰিলো আৰু এটা পথ বাকি থাকি গল সেইটো হৈছে তোমালোকৰ জলপথ তেতিয়াহলে অসমৰ জলপথ বুলিবলৈ কলে সৰু সৰু কেইটামান জাহাজ চলাচল কৰে আৰু কেইটামান নাও চলাচল কৰে ইয়াৰ বিশেষ একো নাই যে ডাঙৰ কিবা আমাৰ জলপথ আছে তেনেকুৱা সিস্টেম নাই মোটামুটি সৰু সৰু দুই চাৰিখন শিপছ আছে আৰু কেইটামান নৌকাৰে চলাচল কৰিব পাৰে ইমানেই ঠিক আছে ব্ৰহ্মপুত্ৰত কেইখিনি চলে সো আমি যদি চাও তেতিয়াহলে বিমানপথ তোমালোকক শিকাই দিলো মই হয়নে নহয় ন্যাশনাল হাইওয়ে কৈ দিলো যে ন্যাশনাল হাইওয়ে কি আছে প্ৰায় 2100 আৰু তাৰ ভিতৰত প্ৰমুখ হৈছে এইকেইটা আৰু আটাইতকৈ ডাঙৰ হৈছে 44 তম হৈ গল এইটো ক্লিয়াৰ ইয়াৰ পিছত যদি তোমালোকে চোৱা তেতিয়াহলে আমি হেৰিটো চাব পাৰো জলপথত চোৱাৰ লগে লগে জলপথতো বিশেষ একো নাই মই কৈছো এই নদীৰ মাজত কি আছে জাহাজ আছে নৌকা আছে তাৰ পৰা আপ ডাউন কৰে ইমানেই জলপথ ঠিক এইখিনি মনত থাকি গল ইয়াৰ পিছত তোমালোকৰ ৰাষ্ট্ৰীয় উদ্যান যিখিনি আছিল সাতটা আছিল সেইখিনিও আলোচনা কৰি দিলো নদীবিলাকো অলপ চলপ আলোচনা কৰি দিলো জনসংখ্যা অলপ চলপ আলোচনা কৰি দিলো মানে থুলমূলকৈ আজি অসমখন আলোচনা কৰিলো তোমালোকৰ লগত এতিয়া আমি স্টেট ওয়াইজ এটা জিলা হিচাপত আলোচনা কৰি যাম ঠিক আছে গোটেই অসমখন কভাৰ কৰাৰ পিছত তোমালোকক মই বাকি যিবিলাক ৰাজ্য আছে অসমৰ চাৰিওপিনে সেই ৰাজ্যখিনি বুজাম নদী বুজাম আৰু নদী বুজোৱাৰ পিছত ভাৰতৰ ভূগোললৈ যাব পাৰিম ধন্যবাদ আজিলৈ ইমানেই